নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। অহা কাইলৈ প্ৰথম পৰ্যায়ৰ গ্ৰেড 3 এক্সামটো আছে আৰু যিসকলে এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোড কৰি লোৱা নাই আপোনালোকে সোনকালে ডাউনলোড কৰি এটা প্ৰিণ্ট কপি উলিয়াই লওক আৰু সেই এডমিট কাৰ্ডৰ তলতে কিছুমান ইনষ্ট্ৰাকশ্যন আছে। আজিৰ ভিডিঅ'ত আমি সেই ইনষ্ট্ৰাকশ্যনসমূহ আলোচনা কৰোঁ আহক। প্ৰথম ইনষ্ট্ৰাকশ্যনটো হ'ল নো কেণ্ডিডেট উইল বি এলাউড টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন হল উইদাউট এডমিট কাৰ্ড এণ্ড ইট শুড বি প্ৰডিউচ বিফ'ৰ দ্য ইনভিজিলেটৰ হুৱেন আস্কড। আপোনালোকে উইদাউট এডমিট কাৰ্ড এক্সাম হলত আপোনালোকে প্ৰৱেশ কৰিব নোৱাৰে, সেয়েহে আপোনালোকে এডমিট কাৰ্ডখন ধুনীয়াকৈ প্ৰিণ্ট কপি এটা উলিয়াই লৈ যাব। দেয়াৰ উইল বি ওৱান ছিংগল OMR চিট উইথ প্ৰি-প্ৰিণ্টেড ৰোল লং ফটো এণ্ড ছিগনেচাৰ ফৰ অল দ্য কুৱেশ্যনছ। No extra answer sheet will be provided during the examination. Before starting use of the OMR sheet, candidate has to ensure that the sheet belongs to him, her only. আৰু মানে অলৰেডি প্ৰি-প্ৰিণ্টেড হৈ আহিব আপোনাৰ ৰোল লং, আপোনাৰ ফটো, ছিগনেচাৰ সকলোবোৰ OMR চিটখন আহিবই। যদি কিবা কাৰণত সেইখন আপোনাৰ নহয় আৰু যদি তাত আপুনি ঘপককৈ কিবা লিখি দিলে তেনেহ'লে সেইখন আৰু আপোনাৰ এক্সট্ৰাকৈ দিয়া নহ'ব, আপুনি সেইটো ৰিজেক্ট হৈ যাব হা। সেইটো কাৰণে চাই ল'ব যেন আপোনাৰ ৰোল নম্বৰটো ঠিক আছে নে, আপোনাৰ ফটো ঠিক আছে নে, আপোনাৰ ছিগনেচাৰ ঠিক আছে নে, গোটেইখিনি চাই লৈহে আপুনি ফিল আপ কৰিব। Next question to hold next instruction to hold the candidate should make sure that the corresponding question booklet code is properly written should set it in the OMR sheet by him her. For example, if the candidate gets question booklet code A, then he should fill up A in box provided the OMR answer sheet and also set the circle A OMR answer sheet. যদি কিবা কাৰণ আপোনাৰ এনচাৰ শ্বীটখনত A থাকে আপুনি ধুনীয়াকৈ A লিখিব লাগিব, যদি B থাকে B লিখিব লাগিব, C থাকে C লিখিব লাগিব, D থাকে D থাকিব, চাৰিটাই থাকে ABCD আপোনালোকে ধুনীয়াকৈ লিখিব। যদি আপোনালোকে B ঠাইত যদি C লিখে তেনেহ'লে সেইটো ভুল হৈ যাব হা। The OMR answer sheet will be provided along with the question booklet. Candidate should fill up the particulars in the OMR sheet. কুৱেশ্যন বুকলেট নং, কুৱেশ্যন বুকলেট কোড এটচেট্ৰা। আপোনালোকে যেতিয়া কুৱেশ্যন এনচাৰ শ্বীটখনত দিব তাত কুৱেশ্যন বুকলেটখনত যিবোৰ আছে গোটেইবোৰ ধুনীয়াকৈ ফিল আপ কৰিব লাগিব, বা কুৱেশ্যন বুকলেট কোড OMR শ্বীট সেইখিনি গোটেইখিনি অৰ্থাৎ আপোনাৰ কুৱেশ্যন বুকলেটৰ যদি কোডটো থাকে লিখিব লাগিব, B থাকিলে B সেইখিনি গোটেইখিনি আপোনালোকে কেয়াৰফুলি লিখিব লাগিব। If the OMR sheet question booklet received is found to be torn, damaged, misprinted, the candidate has to report within 5 minutes of the receipt of the same. কিবা কাৰণত যদি আপোনাৰ এনচাৰ শ্বীটখন দিওঁতে অৰ্থাৎ কুৱেশ্যন বুকলেটখন দিওঁতে কিবা কাৰণত যদি ছিগা থাকে বা ফটা থাকে বা কোনোবা মাজত পেজ নাথাকিব পাৰে, আপোনালোকে লগত 5 মিনিটৰ ভিতৰত চেক কৰি আপোনালোকে জমা দিব লাগে। যদি কিবা কাৰণত আপুনি খোলা পিছত যদি আপোনালোকে কয় এখন ৰিজেক্ট বুলি, তেনেহ'লে সেইটো মানি লোৱা নহ'ব। 6 নম্বৰটো হ'ল কেণ্ডিডেট শ্বুড ক্লিয়াৰলি ৰাইট হিজ হাৰ ৰোল লং ইন দ্য স্পেচ প্ৰভাইড ইন দ্য কুৱেশ্যন বুকলেট অনলি। এইটো আপোনাৰ নিজৰ ৰোল লংটো ভালকৈ লিখিব লাগিব, কোনো ভুল নকৰিব, ডাবল ৰাইটিং নকৰিব, ভালকৈ একদম প্ৰপাৰলি লিখিব। Every candidate has to carry at least one photo identity card issued by governmental authority for matching photo with name such as Aadhaar, PAN, driving license, voter ID. আপোনালোকে এখন ID proof লৈ যাব লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID। জেৰক্স বহুতে লৈ যায়, আপোনালোকে জেৰক্স নিয়াতকৈ এখন যিটো হাৰ্ড কপি সেইটো লৈ যোৱাটো মই বেছি ভাল বুলি ভাবোঁ। আপোনালোকে ধুনীয়াকৈ হাৰ্ড কপি এটা লৈ যাব, মানে যিটো অৰিজিনেলখন সেইটো লৈ যাব। No candidate will be allowed enter the live examination hall during the examination hours unless directed to do so. He is allowed to bring only admit card, ballpoint pen, photo identity card, plastic card like credit, debit card and minimum cash inside into the examination hall. যিখিনি প্ৰয়োজনীয় বস্তু যেনে এডমিট কাৰ্ড হওক, পেন হওক, ফটো আইডেণ্টিটি কাৰ্ড, প্লাষ্টিক কাৰ্ড, কিবা মানে আপোনাৰ মানে কাৰ্ড চাৰ্টবিলাক থাকে আৰু সেইবিলাক নিব পাৰিব। তাৰ বাদে আপোনাৰ যদি মিনিমাম কেছ যদি বোলে নাই আপোনাৰ গাড়ী ভাড়াটো কাৰণে পইচা লৈ যায় 100-200 যিমান সেইখিনি নিব পাৰিব, তাৰ ওপৰত নিব নোৱাৰে। আৰু বেলেগ কোনো ধৰণৰ বস্তু নিব নোৱাৰিব। এনি বুক, পেপাৰ, মোবাইল ফোনছ, কেলকুলেটৰ অৰ এনি ইলেক্ট্ৰিক গেজেট অৰ অবজেকশ্যনেল মেটেৰিয়েলছ আৰ প্ৰভিডেড আইটেমছ and are not allowed in the examination hall. Further, there will be no provision for deposit above items. Candidates are directed not bring any provided items with him. Her violation will lead disqualification as well as address legal action. আপোনালোকে এইবোৰ বস্তু নিনিব, কোনোবা কিতাপ হওক, পেপাৰ হওক, মোবাইল হওক, কেলকুলেটৰ, ইলেক্ট্ৰনিক গেজেট আপোনালোকে পাৰিলে যদি ঘড়ীটো স্মাৰ্টফোন পিন্ধিছে সেইটো পিন্ধি নাযাব। যদি এনালগ ঘড়ী পিন্ধিছে সেইটো কিছুমানত যাব দিয়ে, কিছুমানত যাব নিদিয়ে, সেইটো ডিপেণ্ড কৰিব তাত কোন আছে। কিন্তু মোৰ মতে আপুনি পিন্ধি নগ'লে হ'ল, কাৰণ তাত ঘড়ী থাকেই ধুনীয়াকৈ টাইমবিলাক তাত, আৰু তাত যিজন মানুহ থাকে ছাৰ বা মেন থাকে তেওঁলোকক সুধিলে ধুনীয়াকৈ আপোনালোকৰ টাইমটো কৈ দিব, আৰু এটা ফ্ৰণ্টত এটা ঘড়ী থাকে, সেইটো কাৰণে ঘড়ীটো পাৰিলে নিদিব। আৰু বস্তুবোৰ আপোনালোকে বাহিৰতে থ'ব লাগিব, কোনো ধৰণৰ তাত কিছুমানে দিয়ে কিন্তু দেই, কিছুমানে প্ৰভাইড কৰে বস্তুখিনি থ'বলৈ, কিছুমানে নকৰে। সেইটো কাৰণে আপোনাৰ যদি কোনোবা লগত যায় তেওঁকে দি থৈ দিব,
নাইবা কোনোবা দোকান চোকান চিনাকি বা এনেকুৱা এজন চিনাকি তাতে থৈ যাব আপোনাৰ বস্তুখিনি কেণ্ডিডেট উইল হেভ টু কিপ অল হিজ বিলংগিংছ এণ্ড মেটেৰিয়েলছ আউটছাইড দ্য এক্সাম চেণ্টাৰ এট হিজ অ'ন ৰিস্ক নিজৰ ৰিক্সত আপোনালোকে বস্তুখিনি থ'ব লাগিব সেইখিনিয়ে কৈছে Any candidate found using unfair means violating the above any examination rule shall be disqualified. Action will be taken as per norms rules X. কিবা কাৰণে যদি ভায়োলেট কৰে আপোনালোকৰ যিবোৰ আনফেয়াৰ কৰে বা কোনোবাই টুকুৰা চুকুৰা লৈ গৈছে বা নকল চকল কৰা ধান্দা বা মোবাইল ফোন ভিতৰত লৈ গৈছে বা কিবা কিতাপ লৈ গৈছে সেইবোৰ আপোনালোকৰ আনফেয়াৰ হ'ব সেইটো আপোনালোকৰ ওপৰত লিগেল একশ্যন হ'ব Read the question carefully before marking and write answer to the appropriate circle bubble of the OMR sheet. Wrong answer, multiple answer against the question will be attract negative marks. কিবা কাৰণত যদি আপোনাৰ এ নম্বৰৰ question আপুনি ঘপকে যদি বি নম্বৰটো দেন তেনেহ'লে সেইটো আপোনাৰ নেগেটিভ মাৰ্কিঙত গুচি যাব সেয়েহে আপুনি কেয়াৰফুলি চাই ল'ব এইটো question এইটো answer এইটো এ নম্বৰটো শুদ্ধ এইটোতে ধুনীয়াকৈ ৰাউণ্ড কৰিব তাৰ বাহিৰত নিদিব Only one circle bubble either A, B, C, D darks completely for each question of the OMR sheet. A, B, C, D যিকোনো এটা হ'ব আৰু ডাবল ৰেটিং দিব A টো দিছে D টো দিছে তেনেকুৱা ভুল নকৰিব নহ'লে সেইটো যদি শুদ্ধও হয় যদি B টো শুদ্ধ হয় যদি দুটাতে আপুনি এটা এক্সাম্পল চাওক আপুনি A টো শুদ্ধ আপুনি D থৈ দিছে B টো আৰু A টো তেনেহ'লে সেই কুৱেশ্যনটোৱে আপোনাৰ ভুল হৈ যাব There will be only one correct answer for every question to be chosen from the given option. আৰু এটাই শুদ্ধ উত্তৰ থাকিব দি থকা মানে অপশ্যন কেইটাৰ ভিতৰত এটাই শুদ্ধ আনসাৰ থাকিব সেইখিনি কৈছে Use the OMR sheet carefully otherwise OMR sheet may be treated as cancel or shall not be accessed. Some the instance are candidates should not make any stray marks of OMR sheet. Candidate not staple, foil, pen, winkles, damage OMR sheet. Candidate should not scratch, overwrite, tick mark, use whitener, do rough work and OMR answer. আপুনি কোনো ধৰণৰ পিন বা কিবা ধৰণৰ পানী পেলাইছে কোনো ফোল্ড কৰিছে এইবিলাক একো নকৰিব একোৱে নকৰিব জাস্ট যি ধুনীয়াকৈ সমানে দিছে তাত কৰিব তাক টিক মাৰ্ক টিক চাৰ্ক এইবিলাক মানে সাইডতো যেন এইটো শুদ্ধ বা এনেকৈ টিক মাৰ্ক সেইবিলাক নকৰিব কাট পেঞ্চিলেও নিলিখিব মোৰ মতে এইটো কাৰণ কম্পিউটাৰত চোৱা যায় ন এইবিলাক আপোনালোকৰ ৰিজেক্ট হৈ যাব সেইটো কাৰণে যিটো এনচাৰ ৰোল নাম্বাৰ আপোনালোকৰ কি কোনটো পেপাৰ বুকলেট কোড আহিছে সেইটো দিব আৰু যিটো শুদ্ধ এটা সেইখিনিয়ে বাকি তাত একো নিলিখিব Candidate should do all the necessary rough work on the question booklet in the space provided. আপোনালোকৰ question booklet খনৰ পিছফালে 4-5টা পেজ থাকে আপোনালোকে যদি তাত বিচাৰে তাত ধুনীয়াকৈ লিখি ল'ব 17 নম্বৰটো হৈছে candidate will have signed twice once the attendance rule pretend the invigilator duty after talking seats examination hall that the class books has not signed submitted okay তাত আপোনালোকৰ দুটা কোৱেশ্চন হ'ব দুটা সাইন কৰিব লাগিব তাত যিজন স্যাৰ বা মেম থাকে তেওঁলোকে আপোনালোকক গোটেইবোৰ সাইন টাইন কৰাব সেইখিনি ইমান ইয়া নাই খালি আপোনালোকে ধুনীয়াকৈ যদি আপুনি এবসেন্ট থাকে তাত সাইন কৰা নহয় যদি এবসেন্ট নাথাকে ধুনীয়াকৈ আপোনালোকে সাইন টাইন দিলে আৰু যদি আপুনি কৰা নাই ডাইৰেক্ট আপুনি নিজে ক'ব স্যাৰ মই সাইন কৰিব আছে আপোনালোকে যদি কৈ থকা সময়ত যদি স্যাৰ বা মেমে পাহৰি যায় আপোনালোকে নিজে কৈ দিব যেন স্যাৰ মই সাইনটো কৰা নাই নহবা আপোনাৰটো এবসেন্ট বুলি ধৰিব The candidate should use blue black ballpoint pen only written particulars question booklet and OMR sheet and marking response the OMR answer sheet okay আপোনালোকে এটা মানুহ blue black আৰু ballpoint ইউজ কৰিব কিছুমানে জেল পেন লৈ যায় সেইটো কেতিয়াও ইউজ নকৰিব জেল পেন বা কিছুমানে এটা পেন আছিলে যিটো অলপ মানে জেলো নহয় এটো মই নামটো পাহৰিছো এক্স্যাক্টলি হেটো নকৰিব খালি বল পইণ্ট পেন লৈ যাব ধুনিয়াকে মাৰ্ক কৰিবলৈ গুছি আহিব there is negative marking 0.25 per question wrong answer as well as selecting more than one option of a question এটা কোৱেশ্যনত নেগেটিভ মাৰ্কিং থাকিব 0.25% কে 2.5 নম্বৰ কে যদি চাৰিটা কোৱেশ্যন ভুল হয় 1 নম্বৰ গুছি যাব হা Candidate should not use question given the multiple form his Assamese Bengali Boro confidence ready reference in as a disciplinary confusion medium version the English detail আটাত বহুতটা আপোনালোকৰ গুটেকিটা থাকিব Assamese Bengali আৰু Boro English Hindi আপোনালোকৰ যেটো সুবিধা হয় হেতু চাই আপোনালোকে ধুনিয়াকে দিব বাকিবোৰ সাপোর্ট দৰকাৰে যেটো আপুনি অসমত ভাল পায় অসমতে লিখিব ইংৰাজী যি সকলে ইংৰাজীতে any wrong information provided internally during filling of application from like educational qualification employment exchange Aadhaar card will attract rejection of candidates any stage requirement process the final second PW candidate shall be subjected further medical examination এখিনি আপোনালোকৰ যেতিয়া পাস কৰিব হেখিনি পিছৰ কথা PW candidate eligible for scribe give a certificate district commissioner officer have central district আপোনালোকে যদি যি সকল PWD candidate তেওঁলোকে যদি লিখিব নোৱাৰে তেওঁলোকে স্ক্ৰাইব লৈ যাব লাগিব আৰু সেই স্ক্ৰাইবখনৰ সাৰ্টিফিকেটখন সেইখিনিয়ে দি দিব ডিস্ট্ৰিক্ট কমিশনাৰে দি দিব যদি কোনোবাই লিখিব নোৱাৰে তেনেহলে স্ক্ৰাইব লৈ যাব পাৰিব আপোনালোকে আপোনালোকে যিখিনি কৰাত সহায় কৰিব হা এখিনি আছিল নেক্সট টু দিছে দা ক্যান্ডিডেট should report examination venue at least 1 hour before the commencement of the examination to facilitate smoother checking okay সকলে গম পাইছে এক্সামৰ দিনাখন বহুত জাম হয় হেতু কাৰণে আপোনালোকে পাইলে 1.5 ঘন্টা 1 ঘন্টা বুলি কৈছে প্ৰায় 1.5 ঘন্টা মান আগতে আপোনালোকে যাব 10টা বজাৰ পৰা এক্সাম 8:30 মানতে আপোনালোকে পাই যাব
আৰু যেনেকৈ খাই কৰি লৈ ল'ব ধুনীয়াকৈ, তাত যাতে প্ৰব্লেম নিদিয়ে। এইখিনিয়ে আছিলে ইনষ্ট্ৰাকশ্যনখিনি। ভালকৈ দিব এক্সাম, সকলোৰে বাবে অল দ্য বেষ্ট। ভাল হ'ব সকলোৰে পৰীক্ষা, যিসকলে কষ্ট কৰি ভালকৈ পঢ়ি আছে, প্ৰিপেৰেশ্যন কৰি আছে। বাকী গ্ৰেড 3 আৰু আহি আছে, গ্ৰেড 4ও আহিছে ড্ৰাইভাৰ পোষ্টৰ কাৰণে। গোটেইবোৰ এক্সাম আৰু বাকী এক্সাম আছে। এইটো এক্সাম দিয়াৰ বাহিৰে বাকী আৰু কিছুমান গ্ৰেড 3 ইটো এক্সামো দিব, ডিগ্ৰী লেভেল 2 দিব। সেইটো কাৰণে এটা গম পাব যেন কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কেনেকুৱা পঢ়াত সুবিধা হ'ব। এইখিনি আছিল ইনষ্ট্ৰাকশ্যনখিনি, মনত ৰাখিব। থুলমূলকৈ সেইখিনিয়ে, যিখিনি কৰিব ভালকৈ পৰিপাটিকৈ কৰিব। আজিলৈ ইমানেই আছিলে। অল দ্য বেষ্ট সকলোলৈকে। ভালকৈ পৰীক্ষা দিব, আৰু পৰীক্ষা শেষ হোৱাৰ পিছত কাৰ কেনেকুৱা হ'ল মোক কমেণ্টত জনাব। ধন্যবাদ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।